চাহ একাপ খালোঁ মানে 12:30 পৰা 1 বজাৰ ভিতৰত মই চাহ একাপ খাওঁ গাখীৰ চাহ একাপ বাহিদাও খাই বাৰু কিন্তু আজি তাই শুই আছে সেইকাৰণে মই খালোঁ অ'কে যোৱাকালি মই যে কানি ভিডিঅ' এটা দিছিলোঁ তাত কমেণ্ট এটা আহিছে যে আমিও কানো এনেকুৱা চিটুৱেশ্যন বা এনেকুৱা ভিডিঅ' দেখিলে আমিও কানো কিন্তু কেমেৰাটো ল'বলৈহে পাহৰি যাওঁ মানে যেতিয়া ভিডিঅ' কৰি থাকোঁ তেতিয়া মোবাইলটোহে লোৱা নহয় ভিডিঅ' কৰিবলৈ মই যে যোৱাকালি কানি ভিডিঅ'টো দিলোঁ সেইটো মই কানিম আৰু মই আজি ভিডিঅ' বনাম সেইকাৰণে মই ভিডিঅ'টো বনোৱা নাছিলোঁ হয়তো কালি কানা যিটো চিটুৱেশ্যন হ'ল কালি তেনেকুৱা চিটুৱেশ্যন হয়তো মোৰ চাগে সেইদিনাখন হয়তো 10,000 মান বাৰ হ'ল নেকি 10,000 মান বাৰ অলৰেডি মই কানিলোঁ তেনেকুৱা চিটুৱেশ্যন তেনেকুৱা ভিডিঅ' চাই আৰু আপুনি যেতিয়া এবাৰ চাই আপোনাৰ ফিডত আপোনাৰ ৰিকমেণ্ডেশ্যনত সেয়াই আহি থাকে এই ডনেশ্যনৰ এই বেমাৰ চেমাৰ হোৱা যে বাচ্চাৰ বেমাৰ হোৱা মানুহৰ দুখ লগা বস্তুবোৰে আহি থাকে তো তেনেকুৱা এটা দিনত মোৰ কমচে কম 10-15টা ভিডিঅ' মই চাওঁ 10-15 বাৰমান কান্দো তাৰপিছত নৰ্মেল হয় নৰ্মেল লাইফত থাকোঁ বিশেষকৈ ৰাতি যেতিয়া বেটা শুৱাই দিওঁ মই তেতিয়াহে মোবাইলটো চাবলৈ সময় পাওঁ সেইকণ সময় মোৰ কান্দোতেই যায় চকুকেইটা ফুলি থাকে এদিনটো মই বাথৰুমত জুবিন দা ঢুকাইছিলে ঢুকোৱাৰ ঠিক গৰিমা বড়ো মানে বহুত কান্দি কৰি আছিলে ইমান কান্দিছোঁ মই 1 বজাত মই পাকঘৰত নৰ্মেলি পানী খাবলৈ আহিছোঁ এইখিনিতে কিবা কৰি আছোঁ 1 বজাত বাহিৰে বাথৰুমলৈ আহিছে তাই কৈছে কি কৰি আছা মই কান্দি আছোঁ এইফালে কান্দি পেলাই মই ওলাই আহিছোঁ ৰুমৰ পৰা কি কৰি আছা মই বোলো নাই এনেকৈ একো নাই এনেকৈ কৈ পেলাই থৈ দিলোঁ তো তেতিয়া মই কৈছোঁ যে নাই এনেকৈ মই গৰিমাবোৰ ভিডিঅ' এটা দেখিছিলোঁ মোৰ খুব দুখ লাগিছে তো কথা এইটোহে যে কান্দো বুলি মই ভিডিঅ' বনোৱা নাই মোৰ ফিলিংছ আৰু আপোনালোক মোৰ ফেমিলি মই বুজাব বিচাৰিছোঁ যে মোৰ তেনেকুৱা এখন অন্তৰ আছে খুব দয়ালু খুব ভাল বুলিয়ে কৈছোঁ আৰু খুব মানে একচুৱেলি ভাল নহয় আজিকালি যুগত এনেকুৱা মানুহৰ কোনো গুৰুত্ব নাই হয়তো বহুতে আপোনাৰ লগত খেলিব মেণ্টেলি আপুনি ষ্ট্ৰং হওক আৰু বাকী আপুনি ধুনীয়াকৈ আপোনাৰ কামখিনি কৰিব পাৰে তো কথা এইটোৱে যে তেনেকুৱা এটা মোৰ ছাইড আছে আপোনালোকেও জানক বুলিহে মই কথাটো ক'লোঁ লগতে আমি একেলগে তেনেকুৱা কথা পাতিম আমাৰো এটা অন্তৰ আছে যিহেতু মোৰ এটা মোৰ ফেমিলি আছে মনো মই কথাখিনি পতাটো কি ডাঙৰ কথা মোৰ তেনেকুৱা এখন অন্তৰ আছে মই পাতিমেই যিহেতু এতিয়া মই ব্লগছ বনাবলৈ সময় সুবিধা নাপাওঁ সেইকাৰণে মই এনেকুৱা কথা পাতি পেলাই মোৰ মানুহখিনিতো মই ক'ব পাৰোঁ যে আহক আমিও কথা পাতোঁ লেটছ টক মানে কথা পতাৰ মোৰ যিহেতু ইয়াত তেনেকুৱা এটাও ফেমিলি নাই কথা পাতি থাকিবলৈ যিহেতু হিন্দী কথা পাতাম তলজনী পাতে হিন্দীত পাতে একো মানে কিমান পাতিব কিমান ফিলিংছ শ্বেয়াৰ কৰিব অসমীয়াহে বেছি বুজি পাব সেইকাৰণে পাতিলোঁ আৰু ঠিক আছে পাতিম দেই